হেল্ল' এভৰিৱান, এই ভিডিঅ'টো আচলতে ঈদৰ দিনাৰ হয়। মই সময় পোৱা নাছিলোঁ এডিট কৰিব, তাকে বোলো আজি কৰি দিওঁ আৰু আপলোড দি দিওঁ। তাকে ঈদৰ দিনাৰ ভিডিঅ'। খুবেই এটা ভাল লগা পৰিৱেশ। আমাৰ চহৰখন গোটেই একদম লাইটেৰে সজোৱা হয়। প্ৰতিবাৰেই ঈদৰ দিনা এনেকৈ লাইটেৰে সজোৱা হয়। খুবেই ভাল লগা পৰিৱেশ হয়, ভাল লাগে, বহুত ভাল লাগে। আৰু আমি যাওঁ, গোটেই ফেমিলিয়ে এনজয় কৰোঁ, ভাল লাগে। জাম হয়, জাম হ'লেও মানে ৰৈ ৰৈ যাবলগীয়া হয়, তথাপিও কিবা এটা ভাল লাগে, বহুত ভাল লাগে। আৰু ঈদৰ দিনা কথা কওঁ, ঈদৰ দিনা আমাৰ ঘৰতো কিন্তু বিৰিয়ানী, পোলাও, চিকেন ৰোষ্ট, মটন কুৰ্মা এইবোৰ বনোৱা হয়। চেৱাই এইবোৰ আমিও কিন্তু বনাওঁ। আৰু আগতে ল'ৰা ছোৱালীয়ে সৰু থাকোঁতে সিহঁতক কাপোৰ দিবলগীয়া হৈছিল, তাৰমানে কাপোৰ দিবই লাগিব সিহঁতক। কাপোৰো দিছিলোঁ। এতিয়া বাৰু ডাঙৰ হৈছে, এতিয়া বুজি পোৱা হৈছে, গতিকে নালাগে। আৰু তেওঁলোকেও আমি যে ঈদৰ দিনা যেনেকৈ ওলাওঁ বা তেওঁলোকৰ ফেষ্টিভেলটো আমিও মনাওঁ, কিন্তু তেওঁলোকেও পূজাৰ দিনা ওলাই আহে বা দেৱালীত পতাকা ফুটায় আৰু হোলীত ফাকুৱাত ৰং খেলে, হয়নে নাই চাবচোন। খুবেই ভাল লাগে নহয়, ইয়াকেতো কয় মিলা প্ৰীতি। আৰু এনেকেই মিলা প্ৰীতিৰে চলি গ'লে আমাৰ অসমখন আৰু আগবাঢ়িব, হয়নে নাই। আৰু অসমখনেই বুলি নহয়, গোটেই ভাৰতবৰ্ষখনেই আগবাঢ়িব এনেকৈ যদি আমি মিলা প্ৰীতিৰে চলি যাওঁ। আৰু আমি এটা গৌৰৱ কৰিব লাগে যে আমি ভাৰতবৰ্ষৰ হয়। আৰু ভাৰতবৰ্ষ এনেকুৱা এখন ঠাই, ধৰ্মৰ মিলনভূমি বুলি কোৱা হয় নহয়। গতিকে আমি খুবেই প্ৰাউড ফিল কৰিব লাগে যে আমি এখন ভাৰতবৰ্ষৰ আমি জন্মগ্ৰহণ কৰিছোঁ। বেলেগ বেলেগ ঠাইৰ তুলনাত আমাৰ ভাৰতবৰ্ষখন একদম বহুত বেলেগ হয়। আৰু সকলোৱে সকলোক মানে সন্মান কৰে, আদৰ কৰে। ঈদৰ দিনা তেওঁলোকৰ ঘৰত যাওঁ বা বিহুতো তেওঁলোকে আমাৰ ঘৰত আহে। খুবেই ভাল লগা এটা পৰিৱেশ হয়, ইয়াকেতো কয় মিলা প্ৰীতি। এনেকেই আৰু চলি গৈ থাকিলে হয়। জীৱননো কেইদিনীয়া, দুদিনীয়া জীৱন ন। গতিকে আমি এনেকেই যদি মিলা প্ৰীতিৰে চলি গৈ থাকোঁ, তেতিয়াহ'লে খুব সহজ হ'ব জীৱনটো জীয়াবলৈ। আৰু কিবা যদি ভুল কৈছোঁ ক্ষমা কৰিব, মনৰ কিছুমান আৱেগ ওলাই যায় নহয়। মোৰ কিন্তু মানে সৰুৰ পৰাই আমাৰ মানে এইটো ঈদত অহা যোৱা বা মোৰ লগ বন্ধু খুব বেছিভাগেই মানে 90% মোৰ মুছলমান